নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 14 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তে জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। উৎকট গৰমৰ বাবে এবাৰ বিদ্যালয়ৰ পাঠদানৰ সময়সূচীৰ খাল সলনি কৰা হৈছে। উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি লাখ লাখ শিক্ষাৰ্থীলৈ এক জৰুৰী জাননী আহি পৰিছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। উৎকট গৰমক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। এবাৰ উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ পাঠদানৰ সময়সূচী ইতিমধ্যে কিছু খাল সলনি কৰা হৈছে। কেতিয়া আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে। 7:30 বজাৰ পৰা 7:30 বজাৰ পৰা পাঠদান আৰম্ভ হ'ব। শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে। কেৱল চৰকাৰী বিদ্যালয় নহয়, বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। অহা 17 আগষ্টৰ পৰা প্ৰযোজ্য হ'ব সময়সূচীৰ সলনিৰ নিয়ম। ব্ৰেকিং নিউজ। নিম্ন প্ৰাথমিক, মধ্য ইংৰাজী, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ বাবে এই জাননী জাৰি কৰা হৈছে। এটা ব্ৰেকিং নিউজ। নিম্ন প্ৰাথমিকৰ সময়সূচী 7:30 বজাৰ পৰা 11:30 বজালৈ, মধ্য ইংৰাজীৰ সময়সূচী 7:30 বজাৰ পৰা 12 বজালৈ আৰু সমান্তৰালভাৱে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ সময়সূচী 7:30 বজাৰ পৰা 12:30 বজালৈ পাঠদান দিয়া হ'ব। আৰু কোনো চৰকাৰী বেচৰকাৰী বিদ্যালয়ে সাল সলনি কৰিব নোৱাৰিব নিয়ম। ইতিমধ্যে উল্লেখ কৰা হৈছে শ্ৰীভূমি জিলাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ জাননী জাৰি কৰা হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। ইতিমধ্যে গুটখা, পাণ মছলা সেৱনকাৰীলৈ অত্যন্ত বেয়া খবৰ আহি পৰিছে। যিসকলে গুটখা খায়, পাণ মছলা খায়, সেইসকলৰ বাবে অত্যন্ত এটা বেয়া খবৰ, কিয়নো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এটা ব্ৰেকিং নিউজ। ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গুটখা আৰু পাণ মছলা। বিমল ৰজনীগন্ধাৰ পৰা আৰম্ভ কৰি কমলা পচন শিখৰ কিনিব নোৱাৰিব এতিয়া গ্ৰাহকসকলে। দেশৰ ভিতৰতে নজিৰ স্থাপন কৰি কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। গুটখা, পাণ মছলাৰ প্ৰস্তুত, সংৰক্ষণ, পৰিবহণ, বিতৰণ, বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। তাবাকু আৰু নিকটিন জাতীয় সকলো সামগ্ৰী নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰখনে। খাদ্য সুৰক্ষা আৰু ড্ৰাগ প্ৰশাসন বিভাগে জাৰি কৰিছে কঠোৰ জাননী। এই মুহূৰ্তত ডাঙৰ খবৰ। অহা 10 আগষ্টৰ পৰাই প্ৰযোজ্য হোৱাকৈ ৰাজ্যখনত নিৰ্দেশনা বলবৎ কৰা হৈছে। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গুটখা, পাণ মছলা। পৰৱৰ্তী খবৰ। বানাক্ৰান্তৰ স্বাৰ্থত অখিল গগৈৰ আন্দোলন ঘোষণা। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। বানাক্ৰান্তৰ স্বাৰ্থত অখিল গগৈৰ আন্দোলন ঘোষণা। কাইলৈৰ পৰা উজনি অসম কঁপাব অখিল গগৈ। এটা বিগ ব্ৰেকিং নিউজ। পুনৰ আন্দোলনত নামি পৰিব বিধায়ক অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ পুনৰ আন্দোলনত নামি পৰিব। এলানি কাৰ্যসূচী ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। এটা ব্ৰেকিং নিউজ জনাইছো। অহা 15 আগষ্টত কাইলৈ অখিল গগৈয়ে অনশন কাৰ্যসূচীত বহিব। 17 আগষ্টত নাজিৰাস্থিত ONGCৰ মুখ্য কাৰ্যালয়ত ধৰ্ণা। 19 আগষ্টৰ পৰা 4খনকৈ সমাৱেশত ভাগ ল'ব অখিল গগৈয়ে। শিৱসাগৰ, সোণাৰী, নাজিৰা আৰু মৰিয়নি টিয়কত গণ আন্দোলন। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনাইছো। শিৱসাগৰ, সোণাৰী, নাজিৰা আৰু মৰিয়নি টিয়কত গণ সমাৱেশ। অবৈধ খননকাৰীৰ ওপৰত শাস্তি হ'বই লাগিব। অবৈধ খননকাৰীসকলৰ ওপৰতে শাস্তি হ'বই লাগিব। ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালে 10 লাখ টকাৰ ক্ষতিপূৰণ পাবই লাগিব। ৰাইজৰ দুখত মই মৌন হৈ নাথাকো। এয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মন্তব্য। ৰাইজৰ দুখত মই মৌন হৈ নাথাকো। ৰাজনীতিৰ পাছত এতিয়া মানুহৰ কাষত, মানুহৰ স্বাৰ্থত থিয় দিয়ক। বানাক্ৰান্তৰ স্বাৰ্থত অখিল গগৈ আন্দোলন ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে বিজেপি নেতা বিকাশ ধৰৰ হত্যাকাণ্ডক লৈ ভয়ংকৰ পৰিস্থিতি। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। অভিযুক্ত আব্দুল হকক এনকাউণ্টাৰৰ পাছতেই অধিক উত্তপ্ত হৈ পৰিছে শ্ৰীভূমি। উত্তপ্ত জনতাই জ্বলাই দিছে হত্যাকাণ্ডৰ জড়িত অভিযুক্তৰ ঘৰ। এই মুহূৰ্তত ডাঙৰ খবৰ। আব্দুল হকে আন এজনৰ সৈতে মিলি সংঘটিত কৰিছিল কাণ্ড। বুধবাৰৰ পৰাই সন্ধানহীন বিকাশ ধৰৰ মৃতদেহ উদ্ধাৰ পৰিত্যক্ত ঘৰত।
বুধবাৰৰ প্ৰায় সন্ধানহীন বিকাশ ধৰাৰ মৃতদেহ উদ্ধাৰ হৈছে পৰিত্যক্ত ঘৰত। হত্যাকাণ্ড বুলি নিশ্চিত হোৱাৰ পাছতে ক্ষোভত জ্বলিছে স্থানীয় লোক। বিকাশ ধৰৰ মৃত্যু হত্যাকাণ্ড বুলি নিশ্চিত SSP লীলা দলেৰ। বিজেপি নেতা বিকাশ ধৰৰ হত্যাকাণ্ডক লৈ ভয়ংকৰ পৰিস্থিতি। পৰৱৰ্তী হৈছে বানাক্ৰান্ত ৰাইজৰ নামত 31 লাখ টকা আত্মসাৎ। এই মুহূৰ্তৰ ডাঙৰ খবৰ, পিংকল প্ৰত্যুষ সিঙৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। লাইভ ষ্ট্ৰীমৰ জৰিয়তে ধন সংগ্ৰহ কৰিছিল পিংকলে আৰু বানপীড়িত ৰাইজৰ সাহায্যৰ বাবে পদক্ষেপ লৈছিল পিংকলে। এই লাইভ ষ্ট্ৰীমৰ জৰিয়তে সংগ্ৰহ কৰিছিল 31 লাখৰো অধিক টকা, কিন্তু সেই ধনৰ মাত্ৰ 6 লাখ টকাহে খৰচ কৰাৰ অভিযোগ উত্থাপন হৈছে। ডাঙৰ খবৰ, কিন্তু সেই ধনৰ মাত্ৰ 6 লাখ টকাৰ খৰচ কৰাৰ অভিযোগ, এই ভয়ংকৰ অভিযোগ আনিলে চিতু বৰুৱাই। ডাঙৰ খবৰ, পিংকল প্ৰত্যুষ সিঙক গ্ৰেপ্তাৰৰ দাবী জনাইছে জাতীয় সংগ্ৰামী সেনাই। শীঘ্ৰেই মুখ্যমন্ত্ৰীক যুৱকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে। সমগ্ৰ বিষয়ক লৈ CBI তদন্তৰ দাবী জনোৱা হৈছে। ডাঙৰ খবৰ, অন্যথা জাতীয় সংগ্ৰামী সেনাই নিজেই ব্যৱস্থা লোৱাৰ হুংকাৰ দিয়া হৈছে। বানাক্ৰান্ত ৰাইজৰ নামত 31 লাখ টকা আত্মসাৎ কৰাৰ পিছতেই জাতীয় সংগ্ৰামী সেনা চুপ হৈ নাথাকে, মাত্ৰ 6 লাখ টকা খৰচ কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰটো হৈছে তিতাবৰৰ সন্মুখত এক ভয়ংকৰ বিপদ। অবৈধ কয়লা খননে এতিয়া মাতিব বিভীষিকা। ডাঙৰ খবৰ জনাইছো, চণ্টক বিহুবৰ নেপালী খুঁটি হ'ব নেকি এতিয়া তিতাবৰ। নাগালেণ্ডৰ পাহাৰৰ পৰা হুৰাহুৰে নামিছে কয়লাসহ কলা পানী। নগা পাহাৰৰ পৰা এইদৰে বেকাজান নদীয়ে কঢ়িয়াই আনিছে ভয়াৱহতা। ডাঙৰ খবৰ, কয়লাৰ অৱশিষ্ট পলসৰ খেলে পুতি পেলাইছে এতিয়া পথাৰ। নগা পাহাৰত অনিয়ন্ত্ৰিতভাৱে চলি থকা অবৈধ কয়লা খননৰ ফল ভুগিছে এতিয়া ৰাইজে। বেকাজানে নিক্ষেপ কৰিব নেকি তিতাবৰৰ কেইবাখনো গাঁও। বিঘাই বিঘাই ধান খেতি ধ্বংস হোৱাত এতিয়া মূৰে কপালে হাত দিছে জনতাই। প্ৰশাসনে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰিলে বিভীষিকা নামি আহিব তিতাবৰলৈ। প্ৰশাসনে যদি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তিতাবৰলৈ এতিয়া বিভীষিকা নামিব। শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে তিতাবৰৰ বিভিন্ন দল সংগঠনে। চণ্টক বিহুবৰ নেপালী খুঁটি হ'ব নেকি তিতাবৰ, এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, কাইলৈ স্বাধীনতা দিৱস। 80 সংখ্যক স্বাধীনতা দিৱসত কোন মন্ত্ৰীয়ে ক'ত পতাকা উত্তোলন কৰিব তাৰ তথ্য, তাৰ তালিকা ইতিমধ্যে আহি পৰিছে। প্ৰথমে উল্লেখ কৰা হৈছে কোন জিলাত কোন মন্ত্ৰীয়ে উত্তোলন কৰিব পতাকা। ডাঙৰ খবৰ জনাইছো, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত উপস্থিত হৈ পতাকা উত্তোলন কৰিব খানাপাৰাত। ইফালে তিনিচুকীয়াত ৰামেশ্বৰ তেলীয়ে পতাকা উত্তোলন কৰিব। যোৰহাটত অতুল বৰাই, বৰপেটাত চৰণ বড়ো, ইফালে গোলাঘাটত অজন্তা নেওগে উত্তোলন কৰিব পতাকা। বঙাইগাঁৱত অশ্বিনী ৰায় চৰকাৰ, দৰঙত অশোক সিংহল, লগতে শিৱসাগৰত বিমল বৰাই পতাকা উত্তোলন কৰিব। বিশ্বজিৎ দৈমাৰী শোণিতপুৰত, নলবাৰীত জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলন কৰিব। শিলচৰত কৌশিক ৰায়, লখিমপুৰত কেশৱ মহন্তই পতাকা উত্তোলন কৰিব। ইফালে শ্ৰীভূমিত কৃষ্ণেন্দু পালে। কাইলৈ যিহেতু 80 সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসত এইদৰে অতিথি হিচাপে উপস্থিত হ'ব আৰু এইদৰে জিলাই জিলাই পতাকা উত্তোলনৰ কাৰ্যসূচী কাইলৈ আৰম্ভ হ'ব। পৰৱৰ্তী ঘটনাস্থলীৰ গুলীত আহত 11জন ব্যক্তিলৈ 2 লাখ টকাকৈ সাহায্য প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উৎপল দলে, ভাইজান দলে, পামে পেগু, বিতুপন দলে, বিগেশ্বৰ পাঠীৰ, বিষ্ণু পেগু, লক্ষীপ্ৰসাদ লাগাছু, ৰাকেশ দলে, সঞ্জয় টায়ু, ৰোহিত দলে আৰু ৰাকেশ লাগাছুলৈ এই সাহায্য প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আগবাঢ়িছো পৰৱৰ্তী খবৰ, ভাৰতত জেন জিৰ জনসংখ্যা প্ৰায়
30ৰ পৰা 35 কোটি যন্তৰ মন্তৰৰ প্ৰতিবাদত প্ৰায় 10,000 মানুহে উপস্থিত আছিল। প্ৰতিবাদস্থলীত সকলো বয়সৰ লোকে ঘূৰি ফুৰিছিল আৰু আধাতকৈ অধিক লোক শাবানা আজমীৰ বয়সৰ আছিল, মন্তব্য কৰিছে কংগনা ৰাণাৱতে। জনাই আছো পৰৱৰ্তী খবৰ। অৰুণাচল প্ৰদেশৰ নামচাই লেকাং সদৌমৰাণ ছাত্ৰ সন্থাৰ তীব্ৰ আন্দোলন। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ, চৰকাৰী চাকৰি আদিৰ ক্ষেত্ৰত অৰুণাচল চৰকাৰে মৰাণসকলক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। অৰুণাচল প্ৰদেশৰ সীমা নিৰ্ধাৰণ কৰা বহু বছৰ আগৰে পৰাই মৰাণসকলে এই অঞ্চলত বসবাস কৰি আছে। তথাপি মৰাণসকল আজিও অৱহেলিত অৰুণাচলত। পৰৱৰ্তী খবৰটো হৈছে কাইলৈ স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত দিল্লী বিমানবন্দৰ, দিল্লী হাইকোৰ্ট সহ 6টাকৈ স্থান বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। ইমেইল যোগে দিয়া ভাবুকিৰ পিছতে তালাচী অভিযান আৰম্ভ বোমা স্কোৱাডৰ। পৰৱৰ্তী খবৰটো হৈছে উৎকট গৰমত বিদ্যুৎ কৰ্তন আৰু বিদ্যুৎ যোগানৰ চূড়ান্ত অনিয়মৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বৃহৎ প্ৰতিবাদ। নাহৰকটীয়া বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও নাহৰকটীয়া চাচনি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ অনিয়ম বন্ধ নহ'লে কাৰ্যালয়ত তলা লগোৱাৰ হুংকাৰ দিয়া হৈছে। পৰৱৰ্তী খবৰটো হৈছে স্বাধীনতা দিৱসত অসম আৰক্ষীৰ 11গৰাকী বিষয়ালৈ প্ৰশংসনীয় পদক আগবঢ়োৱা হ'ব। স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীত প্ৰদান কৰা হ'ব সন্মান। মহাপৰিদৰ্শক ভি শিৱা প্ৰসাদ গাঞ্জালাক প্ৰশংসনীয় পদক। দ্বিতীয়, দৰঙৰ SSP শৰ্মিষ্ঠা বৰুৱা, কামাণ্ডেণ্ট শান্তনু কুমাৰ দত্তক, লগতে গোৱালপাৰাৰ ASP অমিতাভ বসুমতাৰী, কামৰূপৰ SSP সুভাষিষ বৰুৱা, তামুলপুৰৰ SSP সুনম চক্ৰৱৰ্তী, সহকাৰী কামাণ্ডেণ্ট আকেৰ আলী, লেন্স নায়ক ৰিপন পাল, লেন্স নায়ক চন্দ ত্ৰিপুৰা, লেন্স নায়ক সুৰজিৎ মজুমদাৰ আৰু ASI প্ৰবীণ বড়ো। পৰৱৰ্তীটো হৈছে উত্তৰাখণ্ডৰ চামলিত নিৰ্মীয়মান সুৰংগ ভাঙি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। সুৰংগত আবদ্ধ হৈ বৰ্তমানলৈকে 7গৰাকীকৈ শ্ৰমিকৰ মৃত্যু হৈছে। 19গৰাকীকৈ শ্ৰমিকক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে আৰু 10জনৰ অৱস্থা ইতিমধ্যে সংকটজনক বুলি জানিব পৰা গৈছে। সুৰংগ ভাঙি আবদ্ধ হৈ পৰিছিল অৰ্ধ শতাধিক শ্ৰমিক আৰু তাৰ পাছতেই 7গৰাকীকৈ শ্ৰমিকৰ মৃত্যু আৰু 10জনৰ অৱস্থা ইতিমধ্যে সংকটজনক বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰটো হৈছে যিসকলে ক্ষমতা বিচাৰিছিল তেওঁলোকে ক্ষমতা লাভ কৰিলে, কিন্তু স্বাধীনতাৰ সপোন দেখা লোকসকলে তেজৰ হোলী খেলিবলগীয়া হ'ল, মন্তব্য কৰিছে নীতিন নবীনে। গুৰুগ্ৰামত বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে 1947 চনৰ দেশ বিভাজনৰ বেদনাদায়ক অধ্যায়ৰ কথা উল্লেখ কৰিছে। তেওঁ কয় যে ক্ষমতা লাভৰ আশাত কিছুমানে দেশ বিভাজনৰ পথ প্ৰশস্ত কৰিলে আৰু তাৰ পৰিণাম ভোগ কৰিবলগীয়া হ'ল কোটি কোটি সাধাৰণ মানুহক। দেশ বিভাজনৰ সেই বেদনা আজিও আমাৰ মনত সজীৱ হৈ আছে বুলি মন্তব্য কৰিছে নীতিন নবীনে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কয় যে আমাক পেট্ৰলিং কৰিবলৈ বাধা দিয়া হৈছে। চীন অৰুণাচল সীমান্তৰ পৰিস্থিতিক লৈ ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ। ৰাহুল গান্ধীয়ে কৈছে যে আমাক পেট্ৰলিং কৰিবলৈ বাধা দিয়া হৈছে। তেওঁৰ দাবী, ভাৰতীয় সেনাক নিজৰ পেট্ৰলিং এলেকাত পেট্ৰলিং কৰিবলৈ চীনে বাধা দিছে। তেওঁ লগতে অভিযোগ কৰে যে গালৱানৰ পিছতো চীনে ভাৰতীয় ভূখণ্ড দখল কৰা বুলি সেনাৰ বক্তব্য আৰু চৰকাৰৰ বক্তব্যৰ মাজত পাৰ্থক্য আছে। মই নিজৰ চকুৰে দেখা কথাৰ ভিত্তিত কৈছো চীনে ভাৰতৰ মাটি লৈ গৈছে, এই মন্তব্য ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰটো হৈছে মৌলানা বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয়, তেওঁলোকে কোনো ধৰ্মৰ ভেদাভেদ নকৰে। লুৰিণজ্যোতি গগৈ সাম্প্ৰদায়িক, তেওঁলোক চূড়ান্ত সাম্প্ৰদায়িক। লুৰিণজ্যোতি গগৈয়ে মুছলমান লোকৰ সমস্যাৰ ক্ষেত্ৰত কেতিয়াও মাত মতা নাই বুলি মন্তব্য কৰিছে আমিনুল ইছলামে।
পৰৱৰ্তী খবৰটো হৈছে ইউটিউবাৰে বানাক্ৰান্তৰ নামত সংগ্ৰহ কৰা ধনৰ সম্পূৰ্ণ হিচাপ দিয়ক মন্তব্য কৰিছে চিতু বৰুৱাই। চিতু বৰুৱাই কৈছে, অসম সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই কয় যে ৭২ জন ইউটিউবাৰৰ বিৰুদ্ধে বান সাহায্যৰ ধন আত্মঘাতৰ অভিযোগ উত্থাপন হৈছে। বন্ধু ষ্ট্ৰীমছৰ ধন সংগ্ৰহক লৈ তেওঁৰ দাবী যে ৭১.৯৪ লাখ টকা সংগ্ৰহ কৰা হৈছিল, কিন্তু মাত্ৰ ৬ লাখ ইতিমধ্যে জনাইছো, ইতিমধ্যে ৬ লাখ টকা খৰচ কৰা হৈছে, বাকী ২৬ লাখ টকাৰ হিচাপ ৰাজহুৱা কৰক বুলি মন্তব্য কৰিছে। ভাউচাৰ খৰচ আৰু সাহায্য বিতৰণৰ সম্পূৰ্ণ প্ৰমাণো ৰাজহুৱা কৰাৰ দাবী জনাইছে চিতু বৰুৱাই। পৰৱৰ্তী জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উমৰ আব্দুল্লাই কৈছে যে আমাৰ তেজ খুহি লোৱা হৈছিল, এতিয়া আমাৰ পানী আমিয়ে ব্যৱহাৰ কৰিম। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ হিন্দু জলচুক্তি সন্দৰ্ভত মন্তব্যৰ প্ৰতিক্ৰিয়া জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাৰ। তেওঁ কয় যে এই পানী আমাৰ, এই নদীবোৰ আমাৰ আৰু এই পানীৰ ওপৰত আমাৰ অধিকাৰ আছে। উমৰ আব্দুল্লাৰ অভিযোগ, হিন্দু জলচুক্তিৰ ফলত জম্মু কাশ্মীৰে নিজৰ নদীৰ পানী সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পৰা নাছিল। তেওঁ কয় যে এতিয়া যিহেতু হিন্দু জলচুক্তি বাতিল কৰা হৈছে, ই বাতিল হৈয়ে থাকিব লাগে যাতে আমি আমাৰ জল সম্পদ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ। পৰৱৰ্তী খবৰটো হৈছে আজানৰ বাবে লাউড স্পীকাৰ ব্যৱহাৰ কৰিব পাৰি, কিন্তু ডেচিবেলৰ সীমা মানিব লাগিব। কল্যাণ বেনাৰ্জীৰ মন্তব্য। টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে মছজিদৰ লাউড স্পীকাৰ আঁতৰোৱাৰ আৰক্ষীৰ পদক্ষেপক প্ৰত্যাহ্বান জনাই আদালতত আবেদন দাখিল কৰা বুলি কয়। তেওঁৰ দাবী, কলকাতা উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চে নিৰ্ধাৰিত ডেচিবেল সীমা কঠোৰভাৱে মানি আজানৰ বাবে লাউড স্পীকাৰ ব্যৱহাৰৰ অনুমতি দিছে। কিন্তু তেওঁৰ অভিযোগ যে কোনো চৰকাৰী নিৰ্দেশ, ৰাজহুৱা জাননী বা লিখিত আদেশ নিদিয়াকৈ আৰক্ষীয়ে মছজিদৰ লাউড স্পীকাৰ আঁতৰাই আছে।